এই গাড়ীখন মানে কি হয় আপোনাৰ যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰে তেতিয়া মানে ৰেষ্টটো আপ ডাউন হৈ থাকে। কি কৰিলে ঠিক হ'ব মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰি দেখুৱাই আছোঁ আপোনালোকক। এইটো দিছে নহয়, ৰেষ্টটো আপ ডাউন হৈ আছে। এতিয়া কামটো কৰিম, আপোনালোকে চাই থাকিব। এই বস্তুটো প্ৰথমে এয়াৰ ফিল্টাৰটো খুলি ল'ব লাগিব। ইয়াতে দুটা 10 নম্বৰ থাকে, এনেকৈ খুলি লৈ এই টোটেল বডিটো এইটো খুলিব লাগিব। এইটো খুলি লওঁ আগত। এইটো দেখিছে কিমান কাৰ্বন জমা হৈ গ'ল, ইমান লেতেৰা হৈ গ'লে আৰু ক'ত গাড়ীখনে ৰেষ্টটো আপ ডাউন নকৰিব। ইয়াৰ কাৰণে আপ ডাউন কৰি আছে। এইটো এতিয়া চফা কৰি দিম ধুনীয়াকৈ। তাৰপিছত লগাই দেখুৱাই আছোঁ। এইটো চাওক কিমান ধুনীয়াকৈ চফা হৈ গ'ল, এইটো পূৰা ক্লিন হৈ গ'ল। এইটো লগাই দিম, ইয়াৰ পিছত চাব। এতিয়া আপোনালোকক মই ষ্টাৰ্ট কৰি দেখুৱাইছোঁ। এই RPMটো যে আপোনাৰ আপ ডাউন হয় নহয়, চাই থাকিব। ষ্টাৰ্ট কৰি দিলোঁ, এতিয়া চাব। এতিয়া আপ ডাউন কৰা নাই, দেখিছে নহয়, নৰ্মেল হৈ গ'ল। আপোনালোকৰ গাড়ীটো যদি এনেকুৱা প্ৰব্লেম আহে, আপোনালোকে এইটো ডিলাৰত গৈ ক্লিন কৰি ল'ব, নহ'লে আপোনালোকৰ য'ত সুবিধা হয় তাতে গৈ ক্লিন কৰাই ল'ব। এইটো ক্লিন কৰালে আপোনাৰ কি হ'ব, গাড়ীখনে পাৰফৰ্মেঞ্চ ভাল দিব আৰু মাইলেজো ভাল পাব, পিকআপো ভাল পাব, গাড়ীখন চলাই ভাল লাগিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ফ'ল' কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।